ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনু ৰুমত বহি আছিল আৰু তেতিয়া অনুৱে ভাবি কৈ আছিল কিহৰ বাবে তুমি অনামিকাৰ দৰে হাঁহি ধেমালি কৰি ভাল পোৱা ছোৱালীজনীৰ লগত এনেকুৱা খেল খেলিলা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল মাক মাতিবলৈ মায়ে দুৱাৰখন খুলিব লাগিব নহয় কৈছে চাগে একো মাত বোল দিয়া নাই। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মই কিহৰ কাৰণে ইমান চিন্তা কৰি আছোঁ তুমি সেইটো বুজি নাপাবা। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈছিল তুমি ভাত নোখোৱাৰ বাবেহে দাদাই তোমাক তেনেকৈ ক'লে তাতনো তোমাৰ বেয়া পাব লগা কি হ'ল। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।